বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰশংসনীয় পদক্ষেপ কলেজে কলেজে স্থাপন চেনিটাৰী নেপকিন ভেণ্ডিং মেচিন ছাত্ৰীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে বিধায়ক পুঁজিৰে কলেজে স্থাপন কৰিছে এই চেনিটাৰী নেপকিন ভেণ্ডিং মেচিন ইতিমধ্যে বিধায়ক প্ৰশান্ত ফুকনে 8খন মহাবিদ্যালয়ত স্থাপন কৰিছে চেনিটাৰী নেপকিন ভেণ্ডিং মেচিন আজি ডিব্ৰুগড়ৰ এই ঐতিহাসিক নন্দলাল বুঢ়াগোহাঁই চিটি কলেজত আজি বিধায়ক পুঁজিৰ পৰা আজি ভেণ্ডিং মেচিন আৰু ইনচিনেটৰ দিয়াৰ যি ব্যৱস্থা আছিলে এই ব্যৱস্থাই আজি শুভাৰম্ভ কৰা হ'ল। আমি ইয়াত যিখিনি কলেজ আছে গোটেইখিনি কলেজতে অলৰেডি সম্পূৰ্ণ হৈছে। প্ৰায় 8টামান আমি অলৰেডি ভেণ্ডিং মেচিন আমাৰ দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ। এইখিনি কৰাৰ পাছত মই ভাবিছোঁ যে ছাত্ৰীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ কাৰণে এই ভেণ্ডিং মেচিনটোৱে যথেষ্টখিনি তেখেতৰ সুবিধা হ'ব বুলি মই ভাবিছোঁ। সোমবাৰে ডিব্ৰুগড় চিটি মহাবিদ্যালয়ত স্থাপন কৰা ভেণ্ডিং মেচিনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় বিধায়ক প্ৰশান্ত ফুকনে। জিৰণি কোঠাৰ বাবে তেওঁ এটা চেনিটাৰী নেপকিন মেচিন আৰু ইনচিনেটৰ আমাৰ ছাত্ৰীসকলৰ বাবে উপহাৰ দিয়া হয়। তেওঁক আজি এসপ্তাহমান আগতে আমাক কণ্টেক্ট কৰিছিল যে মহাবিদ্যালয় আমাৰ ডিব্ৰুগড়ৰ যিমানবোৰ মহাবিদ্যালয় আছে প্ৰত্যেকতে মই এটা চেনিটাৰী মেচিন দিম আৰু আপোনালোকৰ কলেজখন অন্তৰ্ভুক্ত হৈছে। সেইবাবে আমি আজি ডেটটো ফিক্স কৰি পেলাই আজি 11টা বজাত এখন সভা পাতি তেখেতক উন্মোচন কৰিবলৈ আমি নিমন্ত্ৰণ জনালোঁ। সেই মৰ্মে তেওঁ আজি উপস্থিত হৈছেহি আৰু তেখেতে এই মেচিনটো দিয়াৰ কাৰণে আমাৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু মই আশা ৰাখিছোঁ আগন্তুক দিনত যিহেতু এইবাৰ লাহোল সমষ্টিটো ডিব্ৰুগড় সমষ্টিত আমাৰ মহাবিদ্যালয়খন অন্তৰ্গত হৈছে। সেইকাৰণে মই আশা ৰাখিছোঁ আগন্তুক দিনত তেওঁ আমাৰ মহাবিদ্যালয়ৰ কাৰণে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিম বুলি তেওঁ আমাক ৰাজহুৱাভাৱে ঘোষণা কৰিছে। যিহেতু আমি জানোৱেই যে ঋতুস্ৰাৱৰ ক্ষেত্ৰত ছাত্ৰীসকলে সেই সময়ত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। কলেজসমূহত 2-3 দিন তেওঁলোকে আহিব নোৱাৰে কলেজত ঋতুস্ৰাৱৰ ফলত। গতিকে সেই গোটেইখিনি বস্তু বিধায়ক মহোদয়ক জনোৱা হ'ল। বিধায়ক মহোদয়ে তেখেতৰ নিজৰ প্ৰচেষ্টাত তেখেতৰ পুঁজিৰ পৰা আজি ডিব্ৰুগড়ৰ গোটেইকেইখন কলেজতে চেনিটাৰী পেড ভেণ্ডিং মেচিন লগতে ইনচিনেটৰ দিয়াৰ ব্যৱস্থা কৰিছে আৰু বহুকেইখন গাৰ্লছ হোষ্টেলতো তেওঁ এই চেনিটাৰী পেড ভেণ্ডিং মেচিন দিয়াৰ ব্যৱস্থা কৰিছে আৰু সেইবাবে বিধায়ক মহোদয়ক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ কেৱল ৰাজনৈতিক কাম কাজেই নহয় সামাজিক কাম কাজৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি তেখেতে ছাত্ৰীসকলৰ সুবিধাৰ্থে ছাত্ৰীসকলৰ স্বাস্থ্যৰ সুবিধাৰ্থে তেওঁ আজি এই অৱদান আগবঢ়াইছে কলেজসমূহত। আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি স্কুল পৰ্যায়তো যিসকল ছোৱালীৰ স্কুল আছে সেই স্কুলবিলাকতো আমি দিবলৈ ইয়াৰ যুঁজা চলাই আছোঁ। গতিকে বিধায়ক মহোদয়ক এই অৱদানটিৰ বাবে বিশেষভাৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফালে ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনে কলেজে আৰম্ভ কৰা চেনিটাৰী নেপকিন ভেণ্ডিং মেচিন ব্যৱস্থাক প্ৰশংসা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিধায়ক প্ৰশান্ত ফুকনে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যতে ৰূপায়ণ কৰিব পৰাকৈ এক অভিলাষী আঁচনি গ্ৰহণ কৰিব। নাই, মই মুখ্যমন্ত্ৰী মহোদয়কৈ কৈছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো চিন্তা কৰিছে। তেওঁ এটা আঁচনি হিচাপে ইয়াত নেক্সট কৰাৰ কথা আছে। যদি কৰিব পাৰে তেতিয়াহ'লে গোটেই অসমতে এইটো হ'লে হাইজেনিক পইণ্ট অফ ভিউ এইটো যথেষ্টখিনি উপকৃত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো ছোৱালীসকলৰ কাৰণে এইটো যথেষ্ট উপকৃত হ'ব বুলি মই ভাবিছোঁ।